जोनाई में 4 लेन निर्माण कार्य संपन्न नहीं होने के पूर्व ही सर्विस रोड पर पड़ी दरारें और धंसने से स्थानीय लोग चिंतित, जांच की मांग। जोनाई में कालूवाला कंस्ट्रक्शन कंपनी पर निम्न स्तर के सामग्री के व्यवहार करने का आरोप। जोनाई में 4 लेन सड़क के निर्माण कार्य में नियुक्त कालूवाला कंस्ट्रक्शन कंपनी के द्वारा तीव्र गति से किए जा रहे निर्माण कार्यों में अनियम और भ्रष्टाचार की खबरें लगातार समाचार पत्रों के सुर्खियां में बनी रहती हैं। सिलापथार के अकाजान से लेकर अरुणाचल प्रदेश के सीमावर्ती क्षेत्र के ओयान तक 4 लेन सड़क के निर्माण में भारी भ्रष्टाचार और अनियमितताएं हुई हैं। अनियमितता और भ्रष्टाचार के बावजूद भी स्थानीय विभागीय अधिकारी मूकदर्शक बने हुए हैं। जोनाई के विजयपुर स्वास्थ्य केंद्र के समीप स्थित NH 515 पर सड़क किनारे नवनिर्मित सर्विस रोड मार्ग के दोनों ओर दरारें पड़ने और धंसने से सर्विस रोड कभी भी बड़े हादसे का कारण बन सकता है। विजयपुर स्वास्थ्य केंद्र में आने जाने लोग सर्विस रोड का ही सहारा लेते हैं। सर्विस रोड से कार, मोटरसाइकिल व अन्य वाहनों की दिन भर आवाजाही रहती है। रोड एक तरफ से धंसा होने के कारण यहां बड़ा हादसा होने का डर बन गया है। कालूवाला कंपनी के निर्माण कार्य को लेकर स्थानीय लोगों में भारी आक्रोश है। NH 515 पर बड़े पैमाने पर दरारें पड़ने पर निर्माण कार्य को लेकर भी स्थानीय लोगों में भारी गुस्सा है। बर्तमान निर्माण अवस्थाते আছে দেখিছো খুব নিম্নমানৰ কাম হৈছে নিম্ন মানদণ্ডৰ কাম হৈছে কিন্তু প্ৰেক্টিকেলি চাব গ'লে কামটো হোৱা নাই তো 100% বিপদৰ মানে সম্ভাৱনা আছে মানে হেৰি কাম শেষ নহ'লে বিল পাছ হ'ব নালাগে মাদাবিটো সেইটো আৰু যাতে কামটো কমপ্লিট হ'ল নোহোৱাকৈ কমপ্লিট হ'ল বুলি কোনো ৰিপৰ্ট যাব নালাগে অফিচিয়েলি এইটো চাব লাগে যিহেতু এইটো নেক্সট টাইম আৰু কমপ্লেইন কৰা আমাৰ কোনো ধৰণৰ মানে সুযোগ যাতে নাথাকে আমাৰ আপুনি কোনটো ঠিকানাত কমপ্লেইন কৰিলে ভাল হ'ব এইটোতো আমিতো গম নাপাওঁ মানে ডিপাৰ্টমেণ্টে কোনো এনেকুৱা বিশেষ মানে আইডিয়া নাই সেইকাৰণে এতিয়া মিডিয়াৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে কামখিনি যদি কৰিছে একেবাৰে মানে কমপ্লিশ্যনটো এবাৰ ৰিচেক কৰাৰ পিছতহে বিল পাছ হ'ব লাগে এই ধৰণে দাবী জনাইছোঁ এই নিৰ্মীয়মান অৱস্থাতে যদি এইটো কণ্ডিশ্যন হয় তেনেহ'লেতো আৰু ভৱিষ্যতে কিবা হ'লেতো এইটো আগে পিছে এনে এই দুৰ্ঘটনাটো হৈ থকা এনে এৰিয়া আছিলে আগে পিছেও আৰু ইয়াতে ইমান ডাঙৰ এটা প্ৰজেক্ট লোৱাৰ পিছত এইটো অৱস্থা মানে ভাবিব পৰা নাই আমি ইয়াৰ যিখিনি ইঞ্জিনিয়াৰ আছে আমি শুনা মতেতো আমাৰ লোকেল নহয় এইবোৰ কিন্তু ইঞ্জিনিয়াৰিং সেইটো অলপ গড়বড় আছে আমিতো ইমানখিনি ভিতৰলৈ নাজানো বাৰু এইবোৰ এয়া দেখিছোঁ আপোনালোকে নিশ্চয় দেখিছে এইটো নিৰ্মাণকাৰী সংস্থা কালুৱালা কোম্পানী যিধৰণে ইয়াত ইতিমধ্যে সিহঁতে কম্পিটিশ্যন বুলি দেখাইছে কিন্তু আমি দেখা ইয়াত এবাৰ বৰষুণতে মানে গোটেইখিনি ডাঙৰ গাঁত ওলাই গৈছে গতিকে তেওঁলোকক আপোনালোকৰ চেনেলৰ যোগেদি পুনৰ নিৰ্মাণকাৰী সংস্থাই এই ঠাইখন পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ নেশ্যনেল হাই ৰোড 515 নং নামনি নিয়াৰ বিজয়পুৰ স্বাস্থ্যকেন্দ্ৰৰ ওচৰত তাত বেয়া কালুৱালা কোম্পানীয়ে যি বনাইছে এইটো বহুত বেয়া ধৰণৰ বনাইছে আমি পুনৰ বনাবলৈ এই চেনেলৰ যোগেদি কোম্পানীক আহ্বান জনাইছোঁ বৰ্তমান নিৰ্মাণ অৱস্থাতে আছে দেখিছোঁ খুব নিম্নমানৰ কাম হৈছে নিম্ন মানদণ্ডৰ কাম হৈছে কিন্তু প্ৰেক্টিকেলি চাব গ'লে কামটো হোৱা নাই তো 100% বিপদৰ মানে সম্ভাৱনা আছে মানে হেৰি কাম শেষ নহ'লে বিল পাছ হ'ব নালাগে মাদাবিটো সেইটো আৰু যাতে কামটো কমপ্লিট হ'ল নোহোৱাকৈ কমপ্লিট হ'ল বুলি কোনো ৰিপৰ্ট যাব নালাগে অফিচিয়েলি এইটো চাব লাগে যিহেতু এইটো নেক্সট টাইম আৰু কমপ্লেইন কৰা আমাৰ কোনো ধৰণৰ মানে সুযোগ যাতে নাথাকে আমাৰ আপুনি কোনটো ঠিকানাত কমপ্লেইন কৰিলে ভাল হ'ব এইটোতো আমিতো গম নাপাওঁ মানে ডিপাৰ্টমেণ্টে কোনো এনেকুৱা বিশেষ মানে আইডিয়া নাই সেইকাৰণে এতিয়া মিডিয়াৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে কামখিনি যদি কৰিছে একেবাৰে মানে কমপ্লিশ্যনটো এবাৰ ৰিচেক কৰাৰ পিছতহে বিল পাছ হ'ব লাগে এই ধৰণে দাবী জনাইছোঁ
এই নিৰ্মীয়মান অৱস্থাতে যদি এইটো কণ্ডিশ্যন হয় তেনেহ'লেতো আৰু ভৱিষ্যতে কিবা হ'লেতো এইটো আগে পিছে এনে এই দুৰ্ঘটনাটো হৈ থকা এনে এৰিয়া আছিলে আগে পিছেও। আৰু ইয়াতে ইমান ডাঙৰ এটা প্ৰজেক্ট লোৱাৰ পিছত এইটো অৱস্থা মানে ভাবিব পৰা নাই আমি। ইয়াৰ যিখিনি ইঞ্জিনিয়াৰ আছে আমি শুনা মতেতো আমাৰ লোকেল নহয় এইবোৰ, কিন্তু ইঞ্জিনিয়াৰিং সেইটো অলপ গৰ্বৰ আছে। আমিতো ইমানখিনি ভিতৰলৈ নাজানো বাৰু। এয়া দেখিছোঁ আপোনালোকে নিশ্চয় দেখিছে, এইটো নিৰ্মাণকাৰী সংস্থা কালুৱালো কোম্পানী যিধৰণে ইয়াত ইতিমধ্যে সিহঁতে কম্পিটিশ্যন বুলি দেখাইছে, কিন্তু আমি দেখাই ইয়াত এবাৰ বৰষুণতে মানে গোটেইখিনি ডাঙৰ গাঁত ওলাই গৈছে। গতিকে তেওঁলোকক আপোনালোকৰ চেনেলৰ যোগেদি পুনৰ নিৰ্মাণকাৰী সংস্থাই এই ঠাইখন পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। নেশ্যনেল হাইৰোড 515 নং এই নামনি নিয়াৰ বিজয়পুৰ স্বাস্থ্যকেন্দ্ৰৰ ওচৰত তাত বিশেষভাৱে কালুৱালা কোম্পানীয়ে যি বনাইছে এইটো বহুত বেয়া ধৰণৰ বনাইছে। আমি পুনৰ বনাবলৈ এই চেনেলৰ যোগেদি কোম্পানীক আহ্বান জনাইছোঁ।